অৰ্থাৎ লিগেল ৰাইটছ অৰ্গেনাইজেশ্যনৰ এটি মন্তব্য অনুসৰি আৰু অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ এটি মন্তব্য অনুসৰি আজি আমি আহিছোঁ কৰিমউদ্দিন বৰভূঞা ছাৰৰ কাষলৈ, দি ছেক্ৰেটাৰী অফ AIUDF। আৰু সেই বাতৰি অনুসৰি আমি তেওঁলোকৰ পৰা বিশেষকৈ কেইটামান প্ৰশ্ন আৰু কেইটামান আমি তেওঁৰ মন্তব্য জানিব খুজিম যে আজি হোৱা এটি মন্তব্য অনুসৰি AIUDF যি তেওঁলোকে ফাণ্ডছ ৰিচিভ কৰে ফ্ৰম ভেৰিয়াছ অৰ্গেনাইজেশ্যন, এই ফাণ্ডছ ডিৰেক্টলি লিংকড আছে উইথ টেৰৰিষ্ট গ্ৰুপ, বিভিন্ন সন্ত্ৰাসবাদী গ্ৰুপৰ সৈতে সেই ফাণ্ডছ ৰিলেট হৈ আছে। গতিকে মই ছাৰৰ পৰা জানিব খুজিম যে এই মন্তব্য LROৰ এই মন্তব্য কিমান দূৰলৈকে সঁচা আৰু এজ আ জেনেৰেল ছেক্ৰেটাৰী অফ AIUDF আপোনাৰ ইয়াৰ বিষয়ে কি ক'বলগীয়া? LROৰ যিটো মন্তব্য দিছে বা তেওঁলোকে যিটো কমেণ্ট দিছে ৰিগাৰ্ডিং আজমল ফাউণ্ডেশ্যন 100% মিছা। তেওঁলোকৰ ওপৰত আমি লিগেল একশ্যন ল'বলৈ গৈ আছোঁ। আমাৰ লিগেল টীম চাই আছে। আপোনালোকৰ আগত আমি জনাম শৰ্ট পিৰিয়ড হয়তো অহাকালি বা 2 দিনৰ ভিতৰতে আমি ডিফেমেশ্যনত হওক বা লিগেল ষ্টেপ যি হয় এইটো কৰিম। আমি যিখিনি তথ্য মানে পাইছোঁ বা এইটো হ'লে এটা RSS বেকগ্ৰাউণ্ড থকা NGO, তেওঁলোকৰ কোনো এনে ক্ৰেডিবিলিটি নাই। আৰু আজমল ফাউণ্ডেশ্যনৰ নিচিনা এটা ইমান ডাঙৰ এটা ইমান পুৰাণা এটা NGOৰ ওপৰত এনেকৈ ব্লেম এইটো আমাৰ লাগিছে বিকজ অফ AIUDF প্ৰেচিডেণ্ট মনোহৰ বদৰুদ্দিন আজমল ছাৰ, চেয়াৰমেন অফ দ্য ফাউণ্ডেশ্যন। সেইকাৰণে তেওঁক পলিটিকেলি ডিফেণ্ড কৰাৰ কাৰণে সেইখিনি এটা ভুৱা মিছা প্ৰচাৰ চলাই আছে। আৰু এতিয়া সমগ্ৰ অসমত সকলো ফালে ইলেকশ্যনৰ বঁটা, আপুনি কি ভাবে ইলেকশ্যনৰ এই সময়ছোৱাত এনেধৰণৰ তথ্য এনেধৰণৰ প্ৰচাৰ আজমল ফাউণ্ডেশ্যনক কোনো ধৰণে ক্ষতি কৰিব নেকি? একো ক্ষতি নকৰে। কাৰণ কথা হ'ল কি, তেওঁলোকে কৈ আছে যে আমাৰ ফাণ্ডখিনি যিটো আহিছে, ফাণ্ডখিনি যি NGOয়ে আমাক ফাউণ্ডেশ্যনক দিছে, সেই NGOয়ে টেৰৰিষ্ট অৰ্গেনাইজেশ্যনবিলাকক ফাণ্ডিং কৰি আছে। এইটো এটা কিবা দেখিছোঁ মই মানে এলিগেশ্যন আছে। মই ক'ব খুজিছোঁ আমাৰ FCR ৰেজিষ্ট্ৰেশ্যন আছে, চেণ্ট্ৰেলত BJP গভৰ্ণমেণ্ট আছে। আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে কথাখিনি LROৰ ৰেফাৰেঞ্চত। মই তেওঁক সুধিব বিচাৰিছোঁ, তেওঁৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত কনফিডেঞ্চ নাই? তেওঁ কি তেওঁৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত এগেইনষ্টত কৈ আছে? তেওঁৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো FCR ৰেজিষ্ট্ৰেশ্যন আছে এইটো কিয় ৰিনিউ কৰি আছে বাৰে বাৰে? বেজড অন ইউটিলাইজেশ্যন, 100% ইউটিলাইজেশ্যন দিয়াৰ পিছত ইয়াৰলি ৰিনিউৱেল হয়, কোনোবা এটা NGOয়ে ফাণ্ডিং কৰে। আৰু যদি তেওঁৰ কথা সঁচা হয়, কোনোবা NGOয়ে যদি ফাণ্ডিং কৰিছে আৰু সেই NGO যদি কোনোবা বিদেশত কোনোবা টেৰৰিষ্ট অৰ্গেনাইজেশ্যনক ফাণ্ডিং কৰিছে আৰু ইণ্ডিয়া গভৰ্ণমেণ্টে সেই NGOৰ পইচাটো ইণ্ডিয়া গভৰ্ণমেণ্টেই ৰিচিভ কৰিছে, আজমল ফাউণ্ডেশ্যনৰ কথা নহয়। তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইমান উইক, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইণ্টেলিজেঞ্চ বোলা কোনো বস্তু নাই, ৰৰ কোনো ভূমিকা নাই, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ কোনো হেৰি নাই। তেওঁ কি ক'ব বিচাৰিছে? আজিকালি তেওঁ ইমান ধৰণৰ মন্তব্য দিয়ে। কিছুমান দিন আগত আপোনালোকে দেখিছে শিলচৰ এয়াৰপৰ্টত বোলে পাকিস্তান জিন্দাবাদ বুলি কোৱা হৈছে। ফাইনেলি এইটো আজিজ খান জিন্দাবাদী ওলালে। আজি চাওক ইলেকশ্যনত BTAD ইলেকশ্যনত মই আপোনাক কৈছোঁ কথাটো আপোনালোকে চাই ল'ব, জাৰ্ণালিষ্ট আপোনালোকৰো ৰেছপঞ্চিবিলিটি আছে। BTAD ইলেকশ্যনত যিদিনা ৰিপন বৰা ডাঙৰীয়া আৰু বদৰুদ্দিন আজমল ছাৰ কংগ্ৰেছ UDF একেলগত হেলিকপ্টাৰত উৰা মাৰিলে, সেইদিনাই আহি গ'ল আজমল ফাউণ্ডেশ্যনক ডিফেণ্ড কৰা। কোন আহিলে? ফাৰ্ষ্ট নিউজ লাইভ, চেনেলটোৰ মালিক আপোনালোকে গম পায়। অলপ পিছত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিচিনা এজন ছিনিয়ৰ লিডাৰ, এজন এক্সপিৰিয়েঞ্চড মিনিষ্টাৰ, কেপেবল মিনিষ্টাৰ, তেওঁ আজি ৰাইজৰ মাজত এনেকৈ মানে তেওঁৰ ৱেইট কমি গৈ আছে এইবিলাক কথা বতৰাৰ কাৰণে। তেওঁ যিখিনি কৈ আছে, কিছুমান দিন আগত ক'লে যেনেকৈ আজিজ খান জিন্দাবাদক পাকিস্তান জিন্দাবাদ, তেওঁই টুইট কৰিলে, ফেচবুকে তেওঁৰ টুইট আকৌ ডিলিট কৰিলে মিছা টুইটৰ কাৰণে। এইবিলাক মিছা কথা কৈ কৈ তেওঁৰ নিজৰে পজিশ্যনটো তেওঁ বেয়া কৰি আছে। তেওঁ এজন এফিচিয়েণ্ট মিনিষ্টাৰ আছিলে, কাম কাজৰ কাৰণে চবে গম পায় তেওঁৰ এফিচিয়েঞ্চি আছে। কিন্তু তেওঁ আজিকালি যেনেকৈ তৰল মন্তব্য দি আছে, মানুহক মিছা ব্লেম কৰি আছে। মই তেওঁক আহ্বান জনাই আছোঁ আমাৰ দলৰ পৰা, বিজেপিকে আহ্বান জনাই আছোঁ, আপোনালোকে আহক, কিমান ৰোড বনাইছে, কিমান ফ্লাইঅভাৰ বনাইছে, মূল্যবৃদ্ধি কিমান ৰোধ কৰিব পাৰিছে, কিমান
চাকৰি দিছে সেইখিনি কথা কৈ আহক পুৱাৰ পৰা ৰাতিলৈকে আজমলক গালি দি এটা 21ৰ ইলেকশ্যন খেলি দিব এইটো নহ'ব অসমৰ ৰাইজ আজিকালি এইটো নামানে মই চেলেঞ্জ কৰিছোঁ ডক্টৰ শৰ্মা চাহাবক আপুনি আপোনাৰ যোৱা ইলেকশ্যনৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতিখিনি লৈ আহক ৰাইজৰ মাজত যদি ক্ষমতা আছে আপুনি সদায় পুৱাৰ পৰা ৰাতি আজমল ডাঙৰীয়াই এইটো কৰি লৈছে আজমলে অসম লৈ যাব আচৰিত মুখ্যমন্ত্ৰী তেওঁৰ লগতে মোগল বুলি কয় অসম মোগলে আক্ৰমণ কৰি লৈছে ক'ত কি হৈছে এনেকৈ এটা ফেক মিছা কথা বতৰা কৰি কোনোবা এজন মানুহক টাৰ্গেট কৰি গোটেই অসমৰ প্ৰব্লেম আজমল নহয় আজমল সাহেব মুখ্যমন্ত্ৰীৰ কাৰণে লালায়িত নহয় আজি পলিটিকেলি তেওঁ যিখিনি মানে তেওঁ ছ'চিয়েলি তেওঁ যিখিনি কাম মই পলিটিকেল বাদে দিলোঁ ছ'চিয়েলি তেওঁ যিখিনি কাম কৰি আছে যি চেক্টৰত আজমল চাহাবে এটা NGO দি বাহিৰৰ পৰা হওক ভিতৰৰ পৰা হওক তেওঁৰ নিজা বিজনেছ অৰ্গেনাইজেশ্যনৰ পৰাই হওক লাষ্ট 20 ইয়াৰ্ছত অসমত যি কৰিছে আজি হস্পিটেলখিনি কৰিছে কলেজখিনি কৰিছে স্কুল কৰিছে ছুপাৰ 40 দি কৰি আছে এডুকেশ্যন মিনিষ্টাৰ হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 17 বছৰ তেওঁ এডুকেশ্যন মিনিষ্টাৰ আছিল তেওঁ কিয় অসমত ইয়াৰলি আজমল ফাউণ্ডেশ্যনে যিমানকি কোৱালিটি এডুকেশ্যন দিছে তেওঁৰ গভৰ্ণমেণ্ট স্কুলবিলাকৰ পৰা দিব পাৰিছিল গতিকে এইখিনিতে নিশ্চয় ছাৰ আমি আৰু কথালৈ আগবাঢ়িম এইখিনিতে এডুকেশ্যন হেল্থ যিখিনি কথা আপুনি ক'লে এইখিনিতে এটা সংবাদ মাধ্যমে অসমৰ এটা সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাতৰি অনুসৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য যে 70 to 80 crores fund in a year Ajmal Foundation receive কৰে only তাৰ পৰা 2% or maybe nearly 2.5% education আৰু health Ajmal Foundation spend কৰে এই কথাকাৰ কিমানখিনি দূৰলৈকে সত্য মই তেওঁক চেলেঞ্জ কৰিছোঁ কোনো এটা ইয়াৰত 80 crores আজিলৈকে আজমল ফাউণ্ডেশ্যনে ফাণ্ড ৰিচিভ কৰা নাই নাম্বাৰ 1 নাম্বাৰ 2 তেওঁ কৈছে তো 2% 100% টকা যি ফাণ্ড স্কিমত আহে এই স্কিমতে ইউটিলাইজ হয় তাত 99% নহয় 100% আৰু এইটো মান্থলি ৰিপৰ্ট দিব লগা হয় এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ অডিট হয় আজি তেওঁ কিভাবে এইখিনি কি তেওঁ যেনেকা এই যে মানে আচৰিত কথা সকল বস্তু তেওঁৰ নিজৰ হিচাপে জুকিলে নহ'ব নহয় তেওঁ তাত গৈ কৈ আছে হাগ্ৰামা ইমান কৰা আৰু হাগ্ৰামাৰ চৰ্দাৰ কোন হয় গোটেই অসমে গম পায় কৰাপশ্যন তেওঁৰ লেফ্ট ৰাইট হুৱে বাৱে আগে পিছে তেওঁৰে তেওঁ NGOতে এতিয়া কৰাপশ্যন গম পায় নেকি FCR ৰেজিষ্ট্ৰেশ্যনটো ৰিনিউৱেলৰ কাৰণে 100% ইউটিলাইজেশ্যন দিব লাগে কোনোবা ইণ্টাৰনেশ্যনেল NGO যেতিয়া পইচা দিয়ে তেওঁৰ বেনিফিচিয়াৰিজৰ লিষ্ট লাগে বেনিফিচিয়াৰিজৰ নাম লাগে ৰাইজৰ কাৰণে আমাৰ আজমল ফাউণ্ডেশ্যনৰ সব বস্তু ইফ ৰিকুৱাৰ্ড ৰাজহুৱা কৰিব বেনিফিচিয়াৰিজৰ নাম ফোন নম্বৰ লৈকে দিব পাৰিব তাত 100% এডুকেশ্যনৰ টকা এডুকেশ্যনত ইউটিলাইজ হৈ আছে হেল্থৰ টকা হেল্থত ইউটিলাইজেশ্যন হৈ আছে আদাৰ্ছ যিবিলাক ৰিলিফ ফাণ্ডৰ টকা ৰিলিফত ইউটিলাইজ হৈ আছে তাত 1% কোনো এৰৰ নাই 1% কোনো এৰৰ নাই উল্টা আজমল পৰিয়ালে তেওঁলোকৰ বিজনেছ অৰ্গেনাইজেশ্যনৰ পৰা উল্টা আৰু এড কৰি তাত লগতে লগাই ছাপোৰ্ট দি আৰু কামখিনি কৰি আছে সমগ্ৰ অসমত এতিয়া ইলেকশ্যন হ'ব আপোনাৰ এগেইনষ্টত কোনোবা থিয় হ'ব আপোনাৰ ফৰত কোনোবা থাকিব গতিকে এইখিনি সময়ত আপুনি কি ভাবে এই যে ভুৱা প্ৰচাৰ ভুৱা সম্প্ৰচাৰ এয়া এইটো এনেকুৱা এটা দুষ্ট চক্ৰৰ কাম নেকি দুষ্ট চক্ৰৰ এনেকুৱা এটা মন নেকি যে ARDF যি ইমান দিনে চলি অহা এটা পুৰণি নাম এটা তেওঁলোকৰ এটা নাম ধুনীয়া সেই নামত এটা কলংক পেলাবলৈ চেষ্টা নেকি কোনোবা দুষ্ট চক্ৰৰ ডেফিনেটলি এইটো বিজেপিৰ পলিটিকেলি এইটো এজেণ্ডা আজমল অসমৰ পলিটিক্সত এটা একচেপ্টেবিলিটি আজমল চাহাবৰ আহিছে যোৱা 15 বছৰে 16 বছৰে আজি অসমৰ ৰাইজক আৰু বুৰ্বক বনাব নোৱাৰে আসল কাৰণটো কি মই আসল কাৰণটো হৈছে বিজেপি 100% ফেইল কৰিছে ইন কেছ অফ কৰাপশ্যন 100% ফেইল সিন্ডিকেট চলি আছে ইন কেছ অফ জব তেওঁলোকে কমিটমেণ্ট কৰিছে এটা চাকৰি দিব পৰা নাই আজি দ্ৰব্যমূল্যৰ কথা কৈছে আজি আলুৰ দাম কিমান পিঁয়াজৰ মূল্য কিমান লণ্ডন গেছৰ মূল্য কিমান এইবিলাক ৰাইজে সুধি আছে পেট্ৰলৰ ডিজেলৰ মূল্য কিমান প্লাছ তেওঁ ফাইনেন্স মিনিষ্টাৰ আজি কি অৱস্থা আমাৰ অসমৰ বিজেপি
কোনটো সেক্টৰত তেৱৰে মই কৈছোঁ তেওঁতো সবতকৈ এফিচিয়েণ্ট মিনিষ্টাৰ আজিকালিতো মানুহে যদি গভৰ্ণমেণ্টত মিনিষ্টাৰৰ নাম সোধে হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰত কোনো ল'ৰা ছোৱালীয়ে কোনো মিনিষ্টাৰ টিভিতো দেখা নাই কোনো এটা কাম কৰিবলৈ দেখা নাই মিনিষ্টাৰ কোন এক মিনিষ্টাৰ এজন চিফ মিনিষ্টাৰতো কোনো কামেই নাই মোগল মাগল কিবা কৈ থাকে আৰু ইয়াৰ বাহিৰত কোনো কামো নাই তেওঁ অলপ যিখিনি কৰিছে তিনিটা ডিপাৰ্টমেণ্টত তিনিটাতে তেওঁৰ কমিটমেণ্টখিনি তেওঁ ৰাখিব পৰা নাই ফাইনেন্সত ফেইল কৰিছে পিডব্লিউডিত অলপ চলপ কৰিছে টাৰ্গেট কৰিব পৰা নাই হেল্থত এচিভ কৰিব পৰা নাই আপোনালোকে চাওক সদায় পলিটিক্স ইনভলভ কৰে পেণ্ডামিক টাইমত যেতিয়া কোভিড আৰম্ভ হৈছিল সদায় টুইট কৰি থাকে মাৰ্কাজী মানুহবিলাকৰ কাৰণে অসমত কোভিড স্প্ৰেড হৈ আছে হেল্থ মিনিষ্টাৰ হিচাপে ডেইলি প্ৰেছ যোৱা কেইদিন আগতে তেওঁলোকে এটা ভিডিঅ' ৰিফ্লেক্ট কৰিছে অল পাৰ্টি মিটিঙত তাত দেখা যায় কামৰূপ মেট্ৰ' ডিব্ৰুগড় এইবিলাক ডিষ্ট্ৰিক্টত কৰোণাৰ নাম্বাৰ্ছ হাইয়েষ্ট নাম্বাৰ্ছ স্পাইক হাই তো যিখিনি ডিষ্ট্ৰিক্টত মাৰ্কাজী মিনছ মুছলিম মানুহ মাৰ্কাজৰ লগত জড়িত ধুবুৰী গোৱালপাৰা বৰপেটা নগাঁও হাইলাকান্দি এইবিলাকত চবতকৈ কভিডৰ নাম্বাৰ তেওঁৰ গোটেই কথাবিলাক মিছা প্ৰমাণিত হৈ আছে তেওঁৰ এছেছমেণ্ট মিছা প্ৰমাণিত হৈ আছে তেওঁৰ কমিটমেণ্ট ফেইল হৈ আছে শৰাইঘাটৰ শেষ ৰল ক'ত গ'ল মিজোৰামে মাটি লৈ গৈ আছে মাটি বেটিৰ গভৰ্ণমেণ্ট বাংলাদেশত মাটি গতাই দিলে অসমীয়াৰ এগেইনষ্টত বাংলাদেশৰ পৰা মানুহ আনি বাংলাদেশী আনি ইয়াতে 16 মেৰ পিছত বাংলাদেশী যাব এতিয়া বাংলাদেশী আনি অসমীয়া সুৰক্ষা বিচাৰি আছে এইখন বৰ্তমান মাননীয় বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজমল ফাউণ্ডেশ্যনৰ যি ফাণ্ড সেই ফাণ্ডক ডাৰ্টি মানি আখ্যা দিছে আৰু তাৰ লগতে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ এণ্ড প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী তেওঁলোকৰ উত্তৰটো তেওঁলোকে কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ যি ডাৰ্টি মানি সেই ডাৰ্টি মানিৰ ৰুট শিপা উঘালিব তাৰ বিষয়ে আপুনি কি ক'ব 100% যিটো পিয়ৰ মানি ন' ডাৰ্টি মানি আমি তেওঁ কি বিচাৰিব আমি এটা ইনকুৱাৰী বিচাৰিছোঁ আমাৰ হোম মিনিষ্টাৰ প্ৰাইম মিনিষ্টাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ চেণ্ট্ৰেল ফাইনেন্স মিনিষ্টাৰ তেওঁলোকে এটা ইনকুৱাৰী আমি বিচাৰি আছোঁ প্লাছ আমি লিগেল ষ্টেপ ল'বলৈ গৈ আছোঁ আপোনালোকে চাব আমি কেছত যাম ডিফেমেশ্যনেই হওক বা চিভিল চুইটেই হওক আমাৰ এডভোকেট চেল লগাইছোঁ আমি তেওঁলোকে কনচাল্ট কৰি আছে কনচাল্ট কৰি আমি ডিচিশ্যনত যাম এই দুদিনৰ কাৰণে কেছত যাম তাত তেওঁ যি কৈ আছে ডাৰ্টি মানি ডাৰ্টি চিন্তাধাৰাৰ কথা পিয়ৰ মানি এডুকেশ্যনত লাগি আছে খৰচা হৈ আছে পিয়ৰ মানি হেল্থত খৰচা হৈ আছে এইটো আমি চ্যালেঞ্জ কৰি কৈছোঁ 1 টকা সিঙ্গল পইচা 10 পইচা কোনো ফাণ্ড ইফাল সিফাল হোৱা নাই ডাইভাৰ্ট হোৱা নাই 100% ইউটিলাইজ হৈছে অসমৰ কাৰণে হৈছে তাত কাষ্ট কমিউনিটি বুলি কোনো কথা নাই আপোনালোকে চাই আছে আজি যিখিনি ডিটত হওক বা সুপাৰ 40তে আমাৰ ইঞ্জিনিয়াৰিঙেতো হওক জেডব্লিউতে হওক যিবিলাকে পাই আছে অল কাষ্ট কমিউনিটি পাই আছে যিবিলাক স্কুল কলেজ তাত কোনো ৰেষ্ট্ৰিকশ্যন নাই হিন্দু পঢ়িব নোৱাৰিব মুছলিম অল ফৰ অল আমি স্পেচিয়েলি ফাউণ্ডেশ্যনে এতিয়া এটা ইন্ট্ৰডিউচ কৰিবলৈ গৈ আছে টি গাৰ্ডেন আৰু SC ST শিৱসাগৰ এটা চেণ্টাৰেই ষ্টাৰ্ট কৰা হৈছে তাত ৰিজাৰ্ভ কৰি দিয়া হৈছে ফৰ টি গাৰ্ডেন তেওঁ কিবা পলিটিকেলি ভয় খাইছে চাগে হিমন্ত বিশ্ব শৰ্মা হওক বিজেপিয়ে হওক সেইকাৰণে এই NGOটো যিটো কমপ্লেইন কৰিছে এইটো মানে RSS ৰিলেটেড NGO মই কনফিডেণ্টলি ক'ব পাৰোঁ আৰু 100% এইবিলাক পলিটিকেল মিছা প্ৰপেগেণ্ডা ইলেকশ্যনৰ কাৰণে কংগ্ৰেছ ইউডিএফ যেতিয়া একেলগত মেল মিটিং ষ্টাৰ্ট কৰিছে সেইকাৰণে ভয় খাইছে 21ত ৰাইজে এইটো যোগ্য জবাব দিব প্ৰত্যুত্তৰ পাব এইখিনি মানুহে মিছা প্ৰপেগেণ্ডাৰ কাৰণে অসমৰ ৰাইজ ইমান ৰিজিভ নহয় যোৱাবাৰ এটা পৰিৱৰ্তনৰ কাৰণে ভোট দিছিল যে আজমলক গালি পাৰিলে ভোট দিম এনেকুৱা নহয় অসমত এটা নিজা চিন্তাধাৰা আছে মানুহবিলাকৰ অসমৰ মানুহে ইমান এটা সাম্প্ৰদায়িক চিন্তাধাৰা লৈ কেতিয়াও নচলে আৰু তেওঁ অসমৰ মূল ব্যক্তিৰ এগেইনষ্টতেই কথাখিনি কৈ আছে বিজেপিৰ এক্টিভিটি সেইকাৰণে 2021ত এইটো ৰিপ্লাই ভালকৈ পাব তাত কোনো সন্দেহ নাই বিজেপি আগতে 5 আছিলে এই আকৌ 20-25-30লৈকে আহিব আপোনাৰ মন্তব্য অনুসৰি সঁচা কোন আৰু মিছা কোন ইয়াৰ সময় শেষ হ'ব মই জানো 21ৰ ৰিজাল্টৰ দিনা এইটো সঁচা কোন মিছা কোন প্ৰমাণ হ'ব আৰু এতিয়াতো তেওঁ মিছা প্ৰপেগেণ্ডা বিজেপি কৰিবই তেওঁলোকে চেণ্ট্ৰেলৰ ডাঙৰ লিডাৰবিলাকেও মিছা কমিটমেণ্ট কৰি থাকে মিছা কথা কৈ থাকে অসমৰ ৰাইজেহে বুৰ্ব তেওঁলোকে বাংলাদেশী খেলিব বুলি কৈ বাংলাদেশী আনিব কেবৰ জৰিয়তে এইটোও ৰাইজে বুজি নাপালে তেওঁলোকে বোলে আগতে কৈছিলে
কোনটো কথা বিজেপিৰ মন্ত্ৰী চিফ মিনিষ্টাৰে হওক আর আমার হিমন্ত বিশ্ব শর্মা ডাঙরিয়াই হোক সঁচা কথা কৈছে কোনটো কথা এনআরসি কমপ্লিট কৰিছে ক্লজ 6 আখৰে অখৰে ক্লজ 6 ইমপ্লিমেন্ট কৰি ক'ত তেওঁলোকৰ চেন্ট্ৰেল মিনিষ্টাৰে তেওঁলোকৰ বনাই দিয়া কমিটি ড্ৰাফট কৰি হাতত নললে এইটো কোন ডাষ্টবিনত আছে আজি ৰাইজে সুধিব এইবিলাক আজমলক গাড়ী পালি ইলেকশ্যন নহ'ব আজমলৰ ফাউণ্ডেশ্যনৰ বেড মানি গুড মানি কৈ নহ'ব আজমল ফাউণ্ডেশ্যন ৰাইজৰ আগত দায়বদ্ধ আজমল ফাউণ্ডেশ্যনে পুৰা হিচাপ দিব কোনো প্ৰব্লেম নাই তাত দেখ জন পদ তাত কি স্কুল কলেজবিলাক কি কোনে লৈ গৈছে নেকি এখন দুখন নহয়তো 28খন কলেজ স্কুল আছে 24খন সৰু স্কুল আমাৰ প্ৰাইমাৰী লেভেল 10th লেভেল ষ্টেণ্ডাৰ্ড স্কুল আছে মেডিকেল আছে আপনার হসপিটাল আর 5খন আছে এইবিলাক তো রাইজে চাই আছে এইখিনি তো আৰু পকেটৰ ভিতৰত লুকাই ৰাখা নাই আজমল এইবিলাক মিছা কথা ক'লে কোনো নহ'ব আজি ইয়াৰলি 100+ ষ্টুডেণ্ট আপোনাৰ ওলাই আছে সুপাৰ 14 পৰা এইখিনি তো লাইজ আছে তাত মিছা কথা ক'ত কি আছে তাত বেড মানি কি আছে তাত ডাৰ্টি মানি ক'ত আছে নিশ্চয়কৈ এয়া আছিল আছুতীয়া সাক্ষাৎকাৰ সেক্রেটারি অফ AIDF করিমউদ্দিন স্যারের সৈতে করিমউদ্দিন স্যার খুব ভালো লাগিলে আপনার সৈতে কথা পাতি ধন্যবাদ আপোনালোককো আপোনালোকে এটা ভাল মানে পজিটিভ ওয়েতে কথাখিনি লৈছে আৰু ৰাইজৰ লগত হেৰি কৰিছে ধন্যবাদ নিশ্চয়কৈ প্ৰায় ডিজিটেলৰ এক আছুতীয়া সাক্ষাৎকাৰ মই সৌৰভ বৰুৱা আৰু এতিয়া নিশ্চয় যেনেকৈ করিমউদ্দিন স্যাৰে ক'লে 2021ৰ সময়ত আসল কোন সঁচা কোন মিছা কোন এয়া ওলাই পৰিব গতিকে আপোনালোকেও অপেক্ষা কৰক আমি অপেক্ষাৰত আৰু এইখিনিতে আজিৰ এই আছুতীয়া সাক্ষাৎকাৰ আমি সমাপ্ত কৰিছোঁ আগলৈ চাই থাকিব প্ৰাগ ডিজিটেল